আমি অসমীয়াসকলে নিজকে খাৰ খোৱা বুলি গৌৰৱ কৰোঁ। এই ক্ষেত্ৰত আমাৰ কোনো হীনমান্যতা নাই। কিন্তু সময়ৰ লগে লগে যেন অসমীয়াসকলে সেই খাৰ খোৱা নামটো সলনি কৰিবৰ হ'ল। খাৰ খোৱা অসমীয়াৰ সংজ্ঞা এতিয়া শতিকা পুৰণি। যি সময়ত নিমখ অসমত উপলব্ধ নাছিল সেই সময়ৰ পৰা আমি খাৰ খোৱা অসমীয়া। সময় সলনি হ'ল, সংজ্ঞাও সলনি হ'বৰ হ'ল, নামো সলনি হ'বৰ হ'ল। আজি তাৰিখত ভাৱ হয় খাৰ খোৱা অসমীয়াৰ ঠাইত পেইন কিলাৰ খোৱা অসমীয়া বুলি ক'লে আমাৰ ক্ষেত্ৰত বেছি খাপ খাব। ধৰি লওক শৰীৰৰ কোনোবা অংশত সাংঘাতিক বিষ অনুভৱ কৰিছে আপোনাৰ। বিষ উপশম কৰাৰ পথ আপোনাৰ হাতত দুটা খোলা আছে। এটা উপায় হ'ল যে চিকিৎসকৰ ওচৰলৈ গৈ পৰীক্ষা নিৰীক্ষা কৰি বিধি বিধান লৈ বিষ নিৰ্মূল কৰা, আৰু ইয়াৰ বাবে কিছু দীঘলীয়া সময় লাগিব। তাৰ বিপৰীতে দ্বিতীয় এটা উপায় হ'ল যে বিষ হোৱা মাত্ৰকে আপুনি ফাৰ্মাচীলৈকে যাওক আৰু ফাৰ্মাচীৰ পৰা পেইন কিলাৰ কিনি সেৱন কৰক। এই বিধানটোত তাৎক্ষণিক ফল পায়। পেইন কিলাৰ খালে বিষ লগে লগে উপশম হয়, ফলাফল লগে লগে পোৱা যায়। পৰীক্ষা নিৰীক্ষাৰ কোনো দৰকাৰ নাই বা দীৰ্ঘদিনীয়া অপেক্ষা কৰাৰো কোনো দৰকাৰ নাথাকে। বিষ পুনৰ অনুভৱ হ'ল, পুনৰ পেইন কিলাৰ লৈ আহক, পুনৰ সেৱন কৰক, পুনৰ বিষ উপশম। এই পেইন কিলাৰ খোৱা পদ্ধতিটো সাম্প্ৰতিক সময়ত অসমীয়াৰ সৈতে মিল খায়। এই ধৰক কোনোবা অসমীয়া মহিলা লোন মাৰিব নোৱাৰিলে, চৰকাৰে লগে লগে দায়িত্ব ল'লে, তৎক্ষণাত মহিলাক ঋণমুক্ত কৰা হ'ব। এইবাৰ চৰকাৰে 1000 কোটি ঋণ লৈ মহিলাৰ ঋণ মাৰি দিলে। এই ক্ষেত্ৰত চৰকাৰক ফাৰ্মাচী, চৰকাৰৰ ঋণক পেইন কিলাৰ আৰু মহিলাসকলক ৰোগী হিচাপে আপুনি ধৰিব পাৰে। মহিলা ঋণমুক্ত হ'ল ঠিকেই, পুনৰ মহিলাই টকা পাব ক'ত? লগে লগে মহিলা দৌৰিল ফাৰ্মাচীৰূপী চৰকাৰৰ ওচৰত, পুনৰ পেইন কিলাৰ লোন লৈ পুনৰ মহিলাসকলে বিনা কষ্টই মাহেকত টকা পোৱাৰ ব্যৱস্থা কৰি দিলে চৰকাৰে। ইয়াৰ পিছত আহিল ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ কথা, বাইক স্কুটিৰ কথা। হাহাকাৰ লাগিল পৰিয়ালত। পুনৰ পৰিয়ালৰ বিষ আৰম্ভ হ'ল, নিৰাময় ফাৰ্মাচীৰ পেইন কিলাৰ। চৰকাৰে পুনৰ ঋণ লৈ বাইক স্কুটি পঢ়া শুনাৰ সকলো খৰচ জোৰা মাৰিলে। কিছুদিনলৈ বিষ উপশম হ'ল। পুনৰ বিষ অনুভৱ হ'ব, লগে লগে ৰোগী পুনৰ দৌৰিব ফাৰ্মাচীলৈ, ফাৰ্মাচীয়ে দিব পেইন কিলাৰ। বেমাৰ নিৰাময়ৰ কোনো দৰকাৰ নাই। নাই চিকিৎসকৰ প্ৰয়োজন, নাই প্ৰয়োজন পৰীক্ষা নিৰীক্ষাৰ। এটা সময়ত দেখিব এই পেইন কিলাৰ খাই লিভাৰ কিডনি সকলো শেষ হ'ব, বচাৰ কোনো উপায় নাথাকিব। পেইন কিলাৰ খাই থকা অসমীয়া জাতিটোৰ ভৱিষ্যত তেনেই যেন লাগে। এনেকৈ পেইন কিলাৰ খাই এটা জাতি, এখন দেশ কেলধপকৈ বাচি থকাৰ উদাহৰণ বিশ্বত আছে, আৰু সেয়া হ'ল ভেনিজুৱেলা। তেলৰ ধনী দেশ আছিল এটা সময়ত। দক্ষিণ আমেৰিকাৰ এই দেশখন এটা সময়ত বিশ্বৰ সৰ্বাধিক খাৰুৱা তেল ৰপ্তানি কৰা দেশ আছিল আৰু বিশ্বৰ এখন ধনী দেশ হিচাপে পৰিগণিত হৈছিল। টকাৰ ওপৰত নাচি ফুৰিছিল দেশৰ জনতা। কাম নকৰে, চৰকাৰেও কাম কৰাৰ বাবে জনতাক উৎসাহ নিদিয়ে। যেতিয়াই নতুন চৰকাৰ আহে, চৰকাৰে ঘোষণা কৰে আঁচনিৰ পিছত আঁচনি। এই আঁচনিসমূহ আছিল দেশৰ জনতাই ঘৰত বহি কাম নকৰাকৈ ধন আচবাব পাব পৰা আঁচনি, কাম নকৰাকৈ চাকৰি কৰাৰ আঁচনি। যিসমূহ ৰিফাইনাৰী আছিল, সেই ৰিফাইনাৰীসমূহতো কাম নকৰাকৈ দৰমহা পাব পৰা ব্যৱস্থা কৰিছিল ভেনিজুৱেলা চৰকাৰে জনতাৰ প্ৰতি। প্ৰতিখন চৰকাৰে জনতাক সন্তুষ্ট কৰিবলৈ কেৱল ঘোষণা কৰি আছিল বিনামূলীয়া আঁচনিৰ পিছত আঁচনি। এনেকুৱা দিনো আছিলে যে ফ্ৰিজ, টিভি আদি সামগ্ৰীও চৰকাৰে আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ যোগান ধৰিছিল ভেনিজুৱেলাৰ জনতাক। জনতাই খেতি কৰিব পাহৰি গৈছিল। সাধাৰণ জলকীয়াটো লাগিলেও চুবুৰীয়া দেশৰ পৰা আমদানি কৰি আনিছিল ভেনিজুৱেলাৰ ৰাইজে, আৰু এনেবোৰ কামত জনতাক উৎসাহ বা সহযোগ কৰিছিল চৰকাৰে। ভেনিজুৱেলা চৰকাৰৰ এই পেইন কিলাৰ সদৃশ এনেবোৰ আঁচনিয়ে জনতাক সাময়িক সকাহ দিছিল ঠিকেই, কিন্তু এনে পেইন কিলাৰে জনতাৰ লিভাৰ কিডনি সকলো অকামিলা কৰি পেলাইছিল। আজিৰ তাৰিখত ভেনিজুৱেলা এখন অতি দুখীয়া দেশ, এখন অকামিলা দেশ। 50ৰ পৰা 80ৰ দশকলৈ যদি আপুনি লক্ষ্য কৰে, তেনেহ'লে দেখিব যে দক্ষিণ আমেৰিকাৰ আটাইতকৈ সমৃদ্ধিশালী অৰ্থনীতি আছিল ভেনিজুৱেলাৰ। প্ৰধানতঃ অৰ্থনৈতিক অপৰিপক্কতা তথা বিনামূলীয়া আঁচনিয়ে ভেনিজুৱেলাক নিঃশেষ কৰি পেলালে। 80ৰ দশকৰ সেই ধনী দেশখন আজি বিশ্বৰ এখন দুখীয়া দেশ। ভেনিজুৱেলাৰ বৰ্তমানৰ 82% লোক দৰিদ্ৰ। ইয়াৰে 53% লোক অতি দৰিদ্ৰ, যিসকলে খাব নাপায়। এই দৰিদ্ৰতাৰ ছবিখনৰ মূল কাৰণেই হ'ল ৰাজনৈতিক দলসমূহে জনতাক সাময়িক সকাহ দিয়াৰ বাবে প্ৰদান কৰি অহা এই পেইন কিলাৰ সদৃশ বিনামূলীয়া আঁচনিসমূহ। আজি আমি অসমীয়াসকলেও পেইন কিলাৰ খাই অভ্যস্ত হৈ পৰিছোঁ। এতিয়া আমাৰ পৰিচয় পেইন কিলাৰ খোৱা জাতি। সেয়ে আমি সাজু হৈ থাকিব লাগিব ভেনিজুৱেলাৰ দৰে কোন সময়ত আমাৰ লিভাৰ কিডনি বিকল হৈ যায়। আৰু তাৰ কাৰণে আমি প্ৰতিটো মুহূৰ্তত সতৰ্ক হৈ থাকিব লাগিব। চৰকাৰৰ যিসমূহ আঁচনি, সেই আঁচনিসমূহ সাময়িক সকাহ আমাক দিছে ঠিকেই, কিন্তু কোন সময়ত আমি ভেনিজুৱেলা হওঁ সেয়াইহে লক্ষণীয় বিষয় হৈ পৰিব। ধন্যবাদ।